सर्वमंगल शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্তে সৰবলে সকলোকে স্বাগত জনাইছো। আজি মই জুলাই মাহটো মেঘ ৰাশি কেনে যাব চমুকৈ আলোচনা কৰিম, যেহেতু সময় পোৱা নাই, অকণ দেৰি হৈছে। যদি আমি চাওঁ, জুলাই মাহটো আপোনাৰ দ্বিতীয় আছে ধনস্থানত আছে শুক্ৰ নিজ গৃহত স্বগৃহী, তৃতীয়ত আছে বৃহস্পতি ৰবি আৰু বুধ, পঞ্চমত আছে কেতু আৰু মংগল আৰু চন্দ্ৰ আছে, একাদশত আছে ৰাহু, দ্বাদশত আছে শনি। যিহেতু ৰাহু আৰু শনি ৰাহু সঞ্চাৰ হৈছে, গতিকে তেনে ক্ষেত্ৰত আমি যদি চোৱা যায়, আপোনাৰ যিহেতু ৰাশিৰ অধিপতি পঞ্চমত আছে, গতিকে পঞ্চমত কেতুযুক্ত, গতিকে ৰাশিৰ অধিপতি যেতিয়া কেতুযুক্ত বা ৰাহুযুক্ত শনিযুক্ত হয়, তেতিয়া কিছু অকণমান সমস্যা সৃষ্টি হয়, দেহাৰ সমস্যা, তেজৰ সমস্যা। তেনেকুৱাকৈ আপোনাৰ ৰাশিৰ অধিপতি যিহেতু মংগল, গতিকে কিছু তেজৰ সমস্যা সৰু সুৰা হৈ থাকিব পাৰে, সেই চিন্তা কৰাৰ কোনো কাৰণ নাই। কিন্তু ধনস্থানত আছে শুক্ৰ, টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ হ'ব। আত্মীয় কুটুম্বৰ লগত মিল হ'ব, যদি কাৰোবাৰ মাতবোল নাই বা কাৰোবাৰ যদি কিবা সমস্যা আছে আত্মীয় কুটুম্বৰ লগত, তেতিয়া কিন্তু আপোনালোকৰ ভাল হ'ব, ধুনীয়াকৈ আপোনালোকে মিলা প্ৰীতিৰে থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত অনটন দূৰ হ'ব। এই মাহটো অতি শুভ টকা পইচাৰ ক্ষেত্ৰত, গতিকে য'তে গ'লে আপোনালোকে টকা পইচা ধন ধান পোৱা এটা চান্স আছে। তৃতীয় যদি আমি ৰবি বুধ আৰু বৃহস্পতি আছে, গতিকে ৰবি বুধ আৰু বৃহস্পতি যেতিয়া একেলগে থাকে বা তৃতীয় স্থান আছে কমিউনিকেশ্যন। আপোনালোকৰ যিসকল ইউটিউবাৰ আছে, মিডিয়া আছে, ছ'চিয়েল মিডিয়া আছে, যিসকলৰ কিছু বাধা বিঘিনি আছে, ইউটিউবাৰ বা কিছুমান ফটো দি আছে একো আগবাঢ়িব পৰা নাই, কমিউনিকেশ্যনটো ভাল হ'ব আপোনালোকৰ। যিকোনো ক্ষেত্ৰত যদি ক'ৰবাত যাব লগা আছিলে আপোনালোকৰ যাব পাৰিব, যদি ক'ৰবাত দূৰ ভ্ৰমণ কৰিব লগা আছিলে পৰা নাই, আপোনালোকে যদি এই সময়ত যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে বা সমস্যা আছে, যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব, বহুতখিনি ভাল ফল লাভ কৰিব। আৰু যিহেতু বৃহস্পতি হৈছে গুৰু আৰু এই স্থানটো হৈছে ভাতৃস্থান, গতিকে ভাতৃস্থানত বৃহস্পতি ৰবি বুধ, ভাতৃস্থানৰ পৰা যদি আমি চাওঁ, দশম স্থান হৈছে আপোনাৰ ৰাশি, গতিকে আপোনাৰ যে ভাতৃ ভগ্নী আছে, কৰ্মযোগ স্থাপন হৈছে, মানে আপোনালোকৰ এনেকুৱা কৰ্ম, আৰ্মি পুলিচ মিলিটাৰী এনেকুৱা যে ডিফেন্সত যদি যাব ইচ্ছা কৰে, আপোনালোকৰ ভাতৃ ভগ্নীয়ে যাব পাৰে, সোনকালে মানে ভাল ফল লাভ কৰিব যদি যায়। চতুৰ্থ যদি আমি চাওঁ, চতুৰ্থ ঘৰৰ অধিপতি হৈছে চন্দ্ৰ আছে পঞ্চমত, কিন্তু কেতু আৰু মংগলযুক্ত, যিহেতু ৰাশিৰ আৰম্ভণিতে কিছু অকণমান মনৰ চঞ্চলতা বৃদ্ধি আৰু কিছু সমস্যা সৰু সুৰা মানসিক অশান্তি এইবিলাক হ'ব পাৰে, কিন্তু বহুদিন নাথাকে, ধৰক আপোনাৰ 4-5 দিন থাকিব, তাৰপিছত আকৌ কমি যাব। যিহেতু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ঠিক তেনেকুৱা, বা আমি মংগলৰ কেতু থকাৰ কাৰণে যিসকলে চৰকাৰী চাকৰি কৰি আছে বা যিসকলে বিশেষ ধৰণৰ কৰ্ম কৰি আছে, তেওঁলোকৰ কিন্তু অকণমান সৰু সুৰা সমস্যা হ'ব। আৰু মংগলৰ কেতু একেলগে আছে, যিহেতু মংগলৰ কেতু একেলগে থকাৰ কাৰণেও কিছু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালীৰ কিছু বাধা বিঘিনি আহিব পাৰে, কিছু সমস্যা হ'ব পাৰে, পঢ়াৰ ক্ষেত্ৰতে হওক, ফুৰিব যাব লৈছে কিছু সমস্যা হ'ব পাৰে। আৰু মংগলৰে হৈছে আপোনাৰ চিকিৎসা আৰু বাণিজ্য, যিসকলে বাণিজ্য পঢ়ি আছে ল'ৰা ছোৱালীয়ে, তেওঁলোকৰ কাৰণে অতি শুভ উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বাণিজ্যৰ কাৰণে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি যদি চাওঁ, কিছু অকণমান বাধা আহিলেও মংগলৰ কাৰণে কিন্তু বাণিজ্যিক পঢ়া ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও, যিসকল ল'ৰা ছোৱালী আছে, আপোনালোকে কেতুৰ আৰু মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। যদি আমি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত, আপোনাৰ যিহেতু ৰাশিৰ অধিপতি মংগল, অষ্টমৰ অধিপতিও মংগল পঞ্চমত আছে, তেনে ক্ষেত্ৰত স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ কোনো প্ৰয়োজন নাই। সৰু সুৰা তেজৰ সমস্যা বুলি প্ৰথমতে কৈছোঁ থাকিব পাৰে, কিন্তু বিশেষ বহুত নাথাকেও। বিবাহৰ ক্ষেত্ৰত যদি চোৱা যায়, বিবাহৰ অধিপতি হৈছে শুক্ৰ যিহেতু বৰ্তমান তুংগ আৰু নিজৰ স্বগৃহী, নিজৰ ঘৰত বহি আছে, গতিকে বিয়া বাৰৰ কাৰণে অতি শুভ। আপোনালোকে এটা কাম কৰক, শুক্ৰৰ কাৰণে যিহেতু ভাল দিনতে এতিয়া ল'ৰা ছোৱালী চাব পাৰে, তেতিয়াহ'লে এই বছৰতে বিয়া হোৱা 100% চান্স দেখা যায়। যিসকলে বিবাহত আগবাঢ়িব পৰা নাই, তেওঁলোকে যদি আমি চাওঁ ভাগ্যৰ ক্ষেত্ৰত, ভাগ্যাধিপতি হৈছে বৃহস্পতি আছে তৃতীয়ত, যিহেতু ভাগ্য অধিপতি ভাতৃস্থানত আছে, ভাতৃস্থানত থকাৰ কাৰণে ভাতৃ ভগ্নীৰ অতি শুভ আপোনালোকৰ। আৰু ভাতৃ ভগ্নীয়ে যদি মই প্ৰথমতে ক'লোঁ যে চৰকাৰী চাকৰি বা
কৰ্মস্থান যদি পোৱা নাই বা কৰ্ম পোৱা নাই যদি বিচাৰে সোনকালে পাব। আপোনালোকৰ কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি হৈছে শনি। শনি আছে দ্বাদশত, কিছু খৰচ বৃদ্ধি হ'ব আপোনালোকে ইণ্টাৰভিউ দিয়া টাইমত বা ক'ৰবাত যদি যায় বিদেশত, আপোনালোকৰ খৰচ বৃদ্ধি হ'লে কৰ্ম পোৱা যোগ দেখা যায়, কিন্তু কৰ্ম হ'লেও পোৱা এটা চান্স আছে আপোনালোকৰ। যিহেতু শনি বৃহস্পতি ঘৰত আছে, বৃহস্পতি হৈছে গুৰু, গুৰুৰ গৃহত যদি ৰাহু কেতু শনি বা যিকোনো গ্ৰহত থাকে তেতিয়া কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে গুৰুৰ ক্ষেত্ৰত আপোনালোকৰ শুভ। আৰু যিহেতু লোকৰ ৰাহু আছে একাদশত, দ্বিতীয় ষষ্ঠ একাদশত যেতিয়া ৰাহু থাকে, কেতু থাকে, মংগল থাকে, শনি থাকে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব পাৰি। গতিকে ৰাহুও কিন্তু ভাল ফলে প্ৰদান কৰে। ৰাহুৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ। যদিও নিচস্থ আছে তথাপি কিন্তু ৰাহুৱে কিন্তু ভাল ফল প্ৰদান কৰিব। LIC বেংকত কৰ্মচাৰী যিসকল আছে তেওঁলোকৰো শুভ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ বহুত শুভ। আৰু যিহেতু কৃতকাৰ্যতা অধিপতিও শনি আৰু কৃতকাৰ্যতাৰ গৃহত বহি আছে ৰাহু, গতিকে কৃতকাৰ্যতা লাভ কৰিব পাৰিব আপোনালোকে, ধুনীয়াকৈ পাৰিব যদি আপোনালোকে ভালকৈ অলপ লাগা মেলা কৰে। আৰু কৰ্মও ভাল, ইনকামো ভাল হ'ব। যিসকল ব্যৱসায় কৰিছে ব্যৱসায়ীসকলৰ কিন্তু এই মাহটো ব্যৱসায়ত অতি উন্নতি হ'ব, লাভ বহুত হ'ব। গতিকে ব্যৱসায়ত আপোনালোকে ইনভেষ্টমেণ্ট যদি কৰিব ইচ্ছা কৰে এই মাহতে কৰিব পাৰে, বা নতুন দোকান দিব ইচ্ছা কৰিলেও কৰিব পাৰে। আপোনালোকে বহুতখিনি ভাল ফল লাভ কৰিব আপোনালোকে ব্যৱসায় বাণিজ্যটো। থুলমূলকৈ চাব গ'লে মেষ ৰাশিৰ কিন্তু শুভ বুলি ক'ব পাৰি মাহটো। অকল মংগলৰ কেতুৰ কাৰণে কিছু অকণমান সমস্যা হ'ব যদিও মংগল বহুত নাথাকে, আৰু বাকী শুক্ৰ, বৃহস্পতি, ৰাহু এইবোৰ কিন্তু অতি শুভ। গতিকে তেনে ক্ষেত্ৰত বৃহস্পতিয়ে যিহেতু আপোনালোকৰ ভাগ্য গৃহত দৃষ্টি দি আছে, পুণ্য দৃষ্টি দি আছে ভাগ্য গৃহত, গতিকে আপোনালোকৰ ভাগ্যও উদয় হ'ব এই মাহটোতে, বহুতখিনি ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। প্ৰতিকাৰ হিচাপে অকল মংগলকে দূৰ কৰিলে হ'ল। আপোনাৰ যিহেতু ৰাশিৰ অধিপতি মংগল, পাৰিলে ৰক্তৰ বগল এটা ধাৰণ কৰি থ'ব, তেতিয়া কিন্তু গোটেই জীৱনটো ভাল ফলে লাভ কৰিব। ধন্যবাদ।